নমস্কাৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ প্ৰথম আহিছোঁ মই এজন সাধাৰণ মানৰ অসমীয়া লেখক বহু বছৰ ধৰি লিখা মেলাৰ লগত জড়িত হৈ আছোঁ যদিও নামটো ইংৰাজ মোৰ নাম এলেক্স ডি ফিগো মই হাৰে হিমজুৱে এজন অসমীয়া লেখক বহু বছৰ লিখা মেলাৰ লগত জড়িত থাকি মই বহু প্ৰশ্নৰ মুখামুখি হৈছিলোঁ যে এজন লেখক হ'বলৈ হ'লে কেনেকুৱা যোগ্যতা থকা উচিত লেখকৰ দায়বদ্ধতা কি লেখকৰ ধৰ্ম কি লেখকৰ ৰাজনীতি কি লেখকৰ দুখ কি বা লেখকৰ পুৰস্কাৰ কি এনেকুৱা অজস্ৰ প্ৰশ্নই মোক জুমুৰি দি ধৰিছিল আৰু সেই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ যাওঁতে মোৰ কিছু অনুভৱ থুপ খাইছিলে মনত আৰু সেইবিলাকক লৈ মই লিখি উলিয়াইছিলোঁ লেখকৰ ধৰ্ম লেখকৰ যোগ্যতাৰ ওপৰত আজি মই আপোনালোকৰ সন্মুখত শ্বেয়াৰ কৰিব খুজিছোঁ মোৰ অনুভৱখিনি প্ৰথম কথা হ'ল লেখকৰ ধৰ্ম কি হোৱা উচিত মোৰ দৃষ্টিৰে লেখকৰ ধৰ্ম বুলি কওঁতেই একেবাৰে সাধাৰণভাৱে মই ক'বলৈ খুজিছিলোঁ অলিখিত কথাক লিখিব লাগে অলিখিত কথাক লিখিব লাগে সেয়া লেখকৰ ধৰ্ম অলিখিত কথাবোৰেই সমগ্ৰ লিখিত কথাৰ ভূমিপুত্ৰ কি গল্প কি উপন্যাস কি নাটক কি কবিতা তাৰ পিছতে আহে লেখকৰ যোগ্যতা লেখক হ'বলৈ হ'লে কি যোগ্যতা লাগে এজন লেখকৰ মই লিখিছিলোঁ মগজু হৃদয় আৰু পৃথিৱীৰ যিকোনো এটা স্বীকৃত অথবা অস্বীকৃত ভাষা প্ৰতিগৰাকী লেখকৰ যোগ্যতাৰ মাপকাঠি মগজু হৃদয় আৰু পৃথিৱীৰ যিকোনো এটা স্বীকৃত অথবা অস্বীকৃত ভাষা প্ৰতিগৰাকী লেখকৰ যোগ্যতাৰ প্ৰথম মাপকাঠি লেখকৰ চকু লেখকৰ চৰ্ম চকুতকৈ মনৰ চকুৰ জ্যোতি বেছি প্ৰয়োজনীয় লেখকৰ চৰ্ম চকুতকৈ মনৰ চকুৰ জ্যোতি বেছি প্ৰয়োজনীয় উদাহৰণ হোমাৰ মহাকবি হোমাৰ জন্মান্ধ আছিল কিন্তু মনৰ চকুৰ অন্ধত্ব মহাকবি হোমাৰৰ নাছিল ই প্ৰমাণ কৰে লেখকৰ মনৰ চকুৰ জ্যোতিহে আচল কথা লেখকৰ দৃষ্টি কেনেকুৱা হোৱা উচিত পূবৰ পৰা পশ্চিমলৈ উত্তৰৰ পৰা দক্ষিণলৈ দূৰ দিগন্তলৈ ভূগৰ্ভৰ পৰা মহাকাশলৈ লগতে তেওঁৰ চকুৰ আগফাল পিছফাল লগতে তেওঁৰ সোঁহাত বাওঁহাত এইখিনিলৈ লেখকৰ দৃষ্টিৰ পৰিসৰ লেখকৰ দায়বদ্ধতা কি হোৱা উচিত এজন লেখকৰ প্ৰতিগৰাকী লেখক মূলতঃ প্ৰেমৰ ওচৰত দায়বদ্ধ প্ৰতিজন লেখক মূলতঃ প্ৰেমৰ ওচৰত দায়বদ্ধ লেখকৰ প্ৰেম বহুমাত্ৰিক জাতি প্ৰেম মাটি প্ৰেম প্ৰকৃতি প্ৰেম মানুহ প্ৰেম ইত্যাদি লেখকৰ ৰাজনীতি কি হোৱা উচিত এন্ধাৰৰ বিপক্ষত পোহৰৰ সপক্ষত জোৰদাৰ কলমে লেখকৰ ৰাজনীতি লেখকৰ ৰাজনীতিত কেতিয়াও শ্লোগান নাই বা নাথাকে লেখকৰ ৰাজনীতিত থাকে কেৱল অনুভৱ ভাৱৰ তৰংগ আৰু পোহৰৰ নতুন নতুন বাট লেখকৰ পুৰস্কাৰ কি বাৰু সহজকৈ পাঠকেই লেখকৰ পুৰস্কাৰ
প্ৰতিজন লেখকৰ বাবে পাঠকেই পুৰস্কাৰ। লেখকৰ স্বীকৃতি কি বাৰু? লেখকৰ স্বীকৃতি সময়ৰ হাতৰ মুঠিত থাকে লেখকৰ স্বীকৃতি। লেখকৰ ভৱিষ্যত, যেতিয়ালৈকে পৃথিৱীৰ ভৱিষ্যত সুৰক্ষিত তেতিয়ালৈকে প্ৰতিজন লেখকৰ ভৱিষ্যত সুৰক্ষিত। লেখকৰ অস্ত্ৰ, লেখক নিৰস্ত্ৰ। লেখক নিৰস্ত্ৰ, পাঠকেই লেখকৰ অস্ত্ৰ। লেখকৰ প্ৰিয় অধ্যয়ন কি বাৰু? পৰ্যবেক্ষণ লেখকৰ প্ৰিয় অধ্যয়ন। পৰ্যবেক্ষণ লেখকৰ প্ৰিয় অধ্যয়ন। লেখকৰ প্ৰিয় বিজ্ঞান, লেখকৰ প্ৰিয় বিজ্ঞান বুলি কওঁতেই মনোবিজ্ঞান। লেখকৰ প্ৰিয় বিজ্ঞান বুলি কওঁতেই মনোবিজ্ঞান, প্ৰিয় বিজ্ঞান। লেখকৰ প্ৰিয় যাত্ৰা, লেখকৰ প্ৰিয় যাত্ৰা কি বাৰু? পাঠকৰ হৃদয় অভিমুখী যাত্ৰা প্ৰতিজন লেখকৰ প্ৰিয় যাত্ৰা। পাঠকৰ হৃদয় অভিমুখী যাত্ৰা প্ৰতিজন লেখকৰ প্ৰিয় যাত্ৰা। প্ৰিয় শব্দৰ তালিকাত কি কি বাৰু লেখকৰ? এজন লেখকৰ প্ৰিয় শব্দৰ তালিকাত কি কি বাৰু? প্ৰথম কথা নীৰৱতা, শব্দ, কাগজ, কলম, পাঠক আৰু সমালোচনা। লেখকৰ অভিৰুচি, লেখকৰ অভিৰুচি মানে হ'ল লিখা। লেখকৰ অভিৰুচিয়ে হ'ল লিখা। লেখকৰ ৰোমাঞ্চ, লেখকৰ ৰোমাঞ্চ কি বাৰু? এখন উকা কাগজত কলম, অনুভৱ আৰু অসংখ্য প্ৰিয় শব্দই যেতিয়া একেটা সৰল ৰেখাত একে সময়তে সহ অৱস্থান কৰে। এখন উকা কাগজত কলম, অনুভৱ আৰু অসংখ্য প্ৰিয় শব্দই যেতিয়া একেটা সৰল ৰেখাত একে সময়তে সহ অৱস্থান কৰে। মুঠতে শব্দৰ পোহৰ অভিমুখী যাত্ৰাই লেখকৰ ৰোমাঞ্চ। লেখকৰ দুখ কি বাৰু? লেখকৰ দুখ কেতিয়া লাগে? মই লেখক হিচাপে, এজন সাধাৰণ মনৰ লেখক হিচাপে অনুভৱ কৰিছোঁ, শব্দ আৰু অনুভৱে যেতিয়া কৰ্মহীনতাত ভোগে, শব্দ আৰু অনুভৱে যেতিয়া কৰ্মহীনতাত ভোগে, তাতকৈ চৰম দুখ আৰু একো নাই প্ৰতিজন লেখকৰ বাবে। লেখকৰ যোগ্যতা, লেখকৰ ওপৰত যিটো মোৰ দৃষ্টি, এই সৰু ভিডিঅ'টোত মই দাঙি ধৰিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত মোক জনাব। লগতে এলেক্স ডি ফিগো নামৰ এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে নতুন নতুন চিন্তাৰে মই আপোনালোকৰ মাজলৈ অহাৰ সুযোগটো মুকলি হ'ব। ছাবস্ক্ৰাইব আৰু উৎসাহ যেন এটা মুদ্ৰা ইপিঠি সিপিঠি আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।